হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰ ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰকৈ ৰাখিছে, তেওঁৰ উপস্থিতিত যে আমাক সকলো সময়তে আমাক ৰক্ষা কৰি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজিও আমি দিনটো ঈশ্বৰৰ হাতত সমৰ্পণ কৰোঁ আৰু যাতে আশীৰ্বাদযুক্ত হয়, মংগলৰ হয়, তাৰ কাৰণে ঈশ্বৰৰ বাক্য আজি আমি লৈছোঁ গীতমালা 4 অধ্যায়ৰ 3 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, কিন্তু জানিবা জিহুৱাই নিজৰ নিমিত্তে সাধুজনক বেলেগ কৰি ৰাখিলে। মই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰা কালত তেওঁ শুনিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল, ইয়াতে যিটো গীতমালাত দাউদে এনেকৈ লিখিছে যে তেওঁ জানিছিলে যে ঈশ্বৰে তেওঁক কিমান গুণ প্ৰেম কৰে, ঈশ্বৰে তেওঁ কিমান গুণে তেওঁক ৰক্ষা কৰি আছে, তেওঁ জানিছিলে। সেইকাৰণে তেওঁ সম্পূৰ্ণ হৃদয়েৰে যিটো তেওঁ প্ৰাৰ্থনা কৰি আছে, যিটো তেওঁ কৈ আছে যে ন্যায়সাধক ঈশ্বৰ হয় তেওঁ, আৰু সেইকাৰণে 3 পদত এনেকুৱা কৈ আছে তেওঁ, কিন্তু জানিবা জিহুৱাই নিজৰ নিমিত্তে সাধুজনক বেলেগ কৰি ৰাখিলে বুলি কৈছে। বেলেগ কৰি ৰাখিব বা ৰাখিলে হয় তেনেকুৱা বাক্য লিখা নাই, ৰাখিলে বুলি কৈছে, বেলেগকৈ ৰাখিলে। হালেলুয়া। যিজনক ঈশ্বৰে মনোনীত কৰে, যিজন ব্যক্তিয়ে ঈশ্বৰৰ ৰাজ্যৰ কাৰণে কাম কৰিবলৈ ইচ্ছা কৰে, যিজন ব্যক্তিয়ে সম্পূৰ্ণ হিচাপে ঈশ্বৰৰ হাতত নিজকে সমৰ্পণ কৰে, সেই ব্যক্তিক জানো ঈশ্বৰে পেলাই ৰাখিব? সেই ব্যক্তিক জানো ঈশ্বৰে আলাই বিলাই কৈ লেতেৰাই জাবৰ জোথৰে পেলাই ৰাখিব? নাৰাখে। হালেলুয়া। যীশু যেতিয়া জন্ম হৈছিলে, তেওঁ কি কাৰণে দুখীয়া ঘৰত জন্ম ল'লে? আমাক ধনী কৰিবৰ কাৰণে। তেওঁৰ কাৰণে ঠাই নাইকিয়া হ'ল কি কাৰণে? আমি যাতে ঠাই পাওঁ, তাৰ কাৰণে। আমাৰ ৰজাই মনুষ্য হৈ জন্মিলে কিয়? আমাৰ ঈশ্বৰে মাংসৰ ৰূপত জন্মিলে কিয়? এজন ৰজা হয় তেওঁ গোটেইটো এৰি থৈ জগতত কিয় আহিলে? তেওঁ আমাক প্ৰেম কৰে। তেওঁ আমাক প্ৰেম কৰাৰ কাৰণে তেওঁ ক্ৰুচত মৰিলে আৰু তেওঁৰ পিতৃৰ আজ্ঞাটো তেওঁ পালন কৰিলে। কাৰণ তেওঁ জানিছিলে, যীশুখ্ৰীষ্টই জানিছিলে যে মই নমৰিলে মানৱ জাতিৰ উদ্ধাৰকৰ্তা কোনো নাই, আৰু তেওঁ পিতৃৰ ইচ্ছাটো কেতিয়াও না বুলি নকয়, তেওঁ সমাধান কৰিলে। তেওঁ পিতৃৰ ইচ্ছাটো আঁকোৱালি ল'লে আৰু পিতৃৰ ইচ্ছাটো দৰেই কৰিলে। কিন্তু আমি হ'লে আমি এলাহ কৰিলোঁ হয়, আমি ভয় কৰিলোঁ হয়, আমি পলাই গ'লোঁ হয়। কিন্তু যীশুখ্ৰীষ্টই তেনেকৈ নকৰিলে। সেইকাৰণে পিতৃ ঈশ্বৰে তেওঁক আৰু 3 দিনৰ পাছত উঠালে। মানৱ জাতিৰ প্ৰথম জাত যিটো মৰি পেলাই তেওঁ জীৱিত হৈ তেওঁ স্বৰ্গ আৰোহণ হৈ গ'লে। হালেলুয়া। তেওঁ যিটো মৰি পেলাই প্ৰথম জাত জীৱিত হোৱা কোনজন? যীশুখ্ৰীষ্ট। সেইকাৰণে তেওঁ যে মৰিব, মানৱ জাতিৰ উদ্ধাৰ কৰিব, ঈশ্বৰে তেওঁক সেইকাৰণে তেওঁৰ নামটো শ্ৰেষ্ঠ কৰিলে। সেইকাৰণে আমি যীশুখ্ৰীষ্টৰ নামেৰেহে খুজিলে পাওঁ, বেলেগ নামত আমি নাপাওঁ। সেইকাৰণে যিজনে যীশুখ্ৰীষ্টক বিশ্বাস কৰে, সেই ব্যক্তিক জানো ঈশ্বৰে পেলাই ৰাখিব? নাৰাখে। তেওঁ সাধুজনক বেলেগকৈ ৰাখিলে বুলি কৈছে। বেলেগকৈ ৰাখিলে। জাগতিক মানুহবিলাকত কয় আৰু বহুত জ্ঞানী গুণী মানুহবিলাকত কয়, তেওঁ নিজৰ মনোনীত ব্যক্তিত্বক বেলেগকৈ ৰাখে। হালেলুয়া। কিয়নো তেওঁৰ ভিতৰত থকা যেন বেলেগ হয়। কিয়নো পুৰণা নিয়মতো চালে আমি পাওঁ যে মচিৰ যিটো শৰীৰটো কোনো গম নাপায় ক'ত তেওঁক মৈদান দিয়া হৈছে। সেইকাৰণে আমি যদি বাইবেলতো পোৱা যায় যে মনোনীত ব্যক্তিবিলাকক ঈশ্বৰে জানে আৰু ঠিক সময়ত তেওঁক যোগাই দিয়ে। প্ৰভু চাকিসকল, সেইকাৰণে সেই জীৱিত ঈশ্বৰক আমি আৰাধনা কৰিব লাগে, কিয়নো তেওঁ আমাৰ ৰজা হয়, তেওঁ আমাৰ পিতৃ হয়। আৰু ইয়াতে পিছৰ লাইনত কৈছে, মই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰা কালত তেওঁ শুনিব। দাউদৰ বিশ্বাস আছিলে যে তেওঁ প্ৰাৰ্থনা কৰে, তেওঁ যেতিয়া জংঘলে হাবিয়ে পাহাৰে পৰ্বতে তেওঁ লুকাই আছিলে,
তথাপি তেওঁ প্ৰাৰ্থনা কৰাটো এৰা নাছিলে। তেওঁ যেনেকুৱা পৰিস্থিতি হ'লেও তেওঁ ঈশ্বৰক জনাই আছিলে, তেওঁৰ মনৰ দুখৰ কথাবিলাক জনাই আছিলে। কিন্তু আমি আমাৰ পৰিস্থিতিত কি কৰি থাকোঁ? আমি হাৰ মানি যাওঁ নেকি? আমি হাৰি যাওঁ নেকি? প্ৰিয় বিশ্বাসীসকল, যিজনৰ ভিতৰত ঈশ্বৰৰ আত্মাটো থাকে তেওঁ কেতিয়াও হাৰ নামানে আৰু ঈশ্বৰৰ আত্মাই তেওঁক কেতিয়াও পিছুৱাই থাকিবলৈ নিশিকায়, সদায় আগুৱাই যাবলৈ শিকায়। হালেলুয়া। সেইকাৰণে আমি জগতত যেনেকুৱা পৰিস্থিতি থাকিলেও যাতে আমাৰ ভিতৰত খ্ৰীষ্টক দেখা পায়, তাৰ কাৰণে ঈশ্বৰে নিজৰ মনোনীত ব্যক্তিত্বক বেলেগকৈ ৰাখে। কিয়নো আমি নতুন নিয়মত পালে আমি পাওঁ যে যীশুৱে কৈছে যে জগতৰ থকা জনাতকৈ তোমালোকৰ ভিতৰত থকা জন মহৎ বুলি কৈছে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আমাৰ ভিতৰত কোন আছে? যীশুখ্ৰীষ্ট আছে। সেইকাৰণে যিজনে যীশুখ্ৰীষ্টক জানে, যীশুখ্ৰীষ্টক গ্ৰহণ কৰে, তেওঁ ঈশ্বৰৰ সন্তান হ'ব বুলি ঈশ্বৰে কৈছে, বাক্যত লিখা আছে। সেইকাৰণে আমাক বেলেগকৈ ৰাখে। আমি তেওঁৰ সন্তান হ'লোঁ। আমি কাৰো তলতীয়া নহয়, কাৰো আমি চাকৰ বা কামিয়াল নহয়, আমি ঈশ্বৰৰ সন্তান হয়। সেইকাৰণে আমি যেতিয়াই ঈশ্বৰক জানো, যেতিয়াই আমি যীশুখ্ৰীষ্টক জানো, তেতিয়া আমি ঈশ্বৰৰ সন্তান হৈ যাওঁ আৰু ঈশ্বৰে আমাক বেলেগকৈ ৰাখে। আমি জানি বুজিও যদি জাগতিক সাংসাৰিকত আমি মিলিবলৈ চেষ্টা কৰোঁ, তথাপি আমি মিলিব নোৱাৰোঁ। ঈশ্বৰে আমাক মিলিব নিদিয়ে। কিয়? তেওঁ আমাক জগতৰ পৰা বাছি লৈছে সেইকাৰণে। আৰু যদিহে আমাক বাছি লৈছে তেনেহ'লে আমি তেওঁৰ মৰমতে থাকিব লাগিব। তেওঁ যেনেকৈ আমাক মৰমতে বাছি লৈছে, সেই মৰমতে আমিও থাকিব লাগিব। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। কিয়নো গীতমালাত কৈ আছে যে তেওঁৰ নাম জনাৰ কাৰণে তেওঁ ওখ স্থানত আমাক স্থান দিয়ে। কেৱল তেওঁৰ নামটো জনাৰ কাৰণেই যদি আমাৰ উচ্চ স্থানত যদি আমি স্থান পাওঁ, তেনেহ'লে কেনে মহান ঈশ্বৰ হয় তেওঁ। তেওঁৰ দয়া কিমান মহান। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাক ধন্যবাদ দিওঁ তোমাৰ বাক্যৰ কাৰণে। তুমি মহান ঈশ্বৰ প্ৰভু, তোমাৰ দৰে কোনো ঈশ্বৰ নাই। প্ৰভু ধন্যবাদ দিওঁ, তুমি যে নিজৰ সাধুজনক তুমি নিজৰ নিমিত্তে বেলেগ কৰি ৰাখিলা, পবিত্ৰ কৰি ৰাখা প্ৰভু। আৰু তুমি আমাৰ প্ৰাৰ্থনা কৰাৰ কালত তুমি আমাৰ প্ৰাৰ্থনা শুনা। ধন্যবাদ প্ৰভু, তোমাক ধন্যবাদ দিওঁ। এই সকলো যাচনা নাচলতে প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।